বাছৰ ফ্ৰণ্ট লুক এয়া নেটৱৰ্ক ট্ৰেভেলছ এইখন যায় গুৱাহাটী টু মাজুলী বাছখন অলৰেডি ষ্টাৰ্টতে আছে আৰু টাইম হৈ গৈছে পাইলট বহি আছে ভিতৰত আজি বহুত দিনৰ পিছত আকৌ লগ পালোঁ আপোনাক ভাল লাগিল ভালেনে অ'কে টাইম হৈ গৈছে ন অ'কে বঢ়িয়া বঢ়িয়া আৰু ধুনীয়াকৈ ফেন চলি আছে আৰু ধুনীয়াকৈ সজাই ৰাখিছে চাওক ধুনীয়া কেবিন পূজা কৰা হৈ গ'ল আৰু পেচেঞ্জাৰ ইয়াত ৰৈ আছে বাহিৰত জয় জুবিন দা অলমষ্ট টাইম হৈ গৈছে আৰু এইখন হৈছে আপোনাৰ 2x1 নন এ চি চিটাৰ কোচ আৰু পেচেঞ্জাৰ আছে ভিতৰত দেখাই দিছোঁ বেক চাইডে আৰু লাগেজ একদম লোড কৰা হৈছে ভিতৰতো আৰু তলতো আৰু পেচেঞ্জাৰ এয়া বেছিভাগ মানে বাহিৰতে আছে এতিয়া উঠিব আৰু কাৰণ গৰম হৈ আছে আৰু বাছখনত মানে এইখন নন এ চি বাছ কিন্তু ফেনৰ সুবিধা নাই কিন্তু দেই আৰু লেফ্ট চাইডে হৈছে ছিংগল আপোনাৰ আৰু এই চাইডে হৈছে আপোনাৰ ডাবল চিটাৰ এইখন হৈছে ডাবল চিট দেখাই দিছোঁ আপোনাৰ চাৰ্জিং চকেট লাগি আছে আৰ্মৰেষ্টৰ ওচৰত আৰু তলত আছে লেগ ৰেষ্ট ইয়াত দেখাই দিছোঁ ছিংগল চিটাৰ দেখাই দিছোঁ গাইজ লেফ্ট চাইডে আছে আপোনাৰ ছিংগল আৰু চাৰ্জিং চকেট আছে তলত আছে লেগ ৰেষ্ট আৰু পেচেঞ্জাৰ বেক চাইডে আছে আৰু ফ্ৰণ্ট চাইডৰ পেচেঞ্জাৰবোৰ উঠা নাই এতিয়াও ইয়াৰ লাগেজ লোড কৰি লৈছে লাগেজ কেৰি কৰিবলৈ স্পেচবোৰ ঠিকে আছে ডাঙৰ হয় বাকী স্পেচিয়াছ হয় খোজকাঢ়িবলৈ ভাল আহল বহল জেগাবোৰ ভাল লাগিছে লেফ্ট চাইডে হৈছে আপোনাৰ ছিংগল চিটাৰ আৰু ৰাইট চাইডে হৈছে ডাবল এতিয়া বৰ্তমান মই ছিংগল চিটত বহি লৈছোঁ উইণ্ড'বোৰ বন্ধ হৈ আছে ইমান টান খুলিবই নোৱাৰি বাপৰে বাপ বহুত জোৰ লাগে এইটো খুলিছে এইফালে খোলা বাকী এতিয়া বাছখন চলিলেহে বতাহ লাগিব কাৰণ ইয়াতে ফেনৰ সুবিধা নাই নন এ চি বাছ হয় ফেন থাকিব লাগে কাৰণ আজিকালি বহুত গৰম বাঢ়িছে এতিয়া আৰু ফেন আৰু এ চি নহ'লে কাম নাই আৰু সঁচাকৈ আৰু অলপমান কিছুমানে মানে কমফৰ্টটো বিচাৰে পেচেঞ্জাৰক যিমান ভাল সুবিধা দিব পাৰে ইমান ভাল আৰু ইয়াৰ পেচেঞ্জাৰ উঠি আছে আউটাৰ বডি দেখাই দিছোঁ আৰু এইফালেও নেটৱৰ্কৰ বাছ আছে এইখন যায় গুৱাহাটী টু দুলীয়াজান এইখন হৈছে এ চি ইয়াত দেখাই দিছোঁ গাইজ বাছখন এৰিলে বেক কৰি আছে বাই বাই